নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া মোৰ ঘৰৰ মুখৰ দোকানখন বন্ধ কৰি থাকোঁতে ল'ৰা এজন আহি আছিলে এবাৰ মঙলদৈৰ গুৱাহাটীখনৰ পৰা খোজকাঢ়ি আহি আছিলে আৰু বতৰটো আজি এনেকুৱা বেয়া বৰষুণৰ বতৰ আৰু বতাহত মানে মানুহ আহিব নোৱাৰা অৱস্থা হৈছে তেনেকুৱাতে ল'ৰা এজন মোৰ দোকানৰ মুখত আহোঁতে মই সুধি পেলাই তেওঁক বহিবলৈ দিছোঁ তেওঁৰ মুখৰ পৰাই জানিম কি হ'ল তাকে আপোনালোকক দেখুৱাম মোৰ দোকানত বহিবলৈ দিছোঁ তেওঁক আহাচোন কি হ'ল বৰষুণৰ বতৰত ল'ৰাজন আহিল আহি বহিবলৈ দিলোঁ মই ফল মূল এটা খুৱাই তেওঁক বহিবলৈ দিলোঁ তেওঁ কি বিপদত পৰিল তেওঁৰ মুখেৰে জানকচোন বাৰু তোমাৰ প্ৰথমতে নামটো জানিবলৈ বিচাৰিম হয় মোৰ নামটো শ্ৰী জিউৰাম গগৈ হয় মোৰ ঘৰ চিমেণ্ট চাপৰি দোলাকাষৰীয়া গাঁও আৰু মই আহিছিলোঁ মানে এই হায়দৰাবাদ যাবলৈ আহিছিলোঁ মানে টিকেট কাটিবলৈ গুৱাহাটীলৈ যিদিনাখনি মই আহিছিলোঁ মানে সেইদিনাখনি আছিলে আপোনাৰ মঙলবাৰ আছিলে মঙলবাৰ মই আহি পাই গৈছিলোঁ মানে ঠিক আৰু গধূলি সময়তে মই টিকেট কাটিব গৈছোঁ টিকেট কাটিব যাওঁতে মানে মই প্ৰথম মই হায়দৰাবাদত টিকেট কটাটো মই ইমান নাজানিছিলোঁ মানে তাৰ ভিতৰতে মই নজনা দেখি এজনে মানে মোক ক'লে তুমি কি টিকেট কাটিবা কি টিকেট নাকাটিবা মই জেনেৰেল টিকেট কাটিম বুলি ক'লোঁ এই এতিয়া তোমাৰ বোলে ডাইৰেক্ট বোলে জেনেৰেলটো নহ'ব নহয় আজিকালি বোলে ডাইৰেক্ট স্লিপাৰটো হ'ব লাগিব তুমি কি আনিছা বুলি ক'লে ডকুমেণ্টছ মই গোটেইখিনি আনিছোঁ তাহলে দিয়া বোলে টিকেট দিয়া বুলি ক'লে জেৰক্স কৰি লৈ আনোগৈ বুলি কৈছে মই তাৰপৰা দি দিলোঁ তাৰপৰা জেৰক্স কৰি অনাৰ পিছত মোক সুধিলে পইচা কিমান টকা আনিছা মই বোলো পইচা আপোনাৰ ইয়াত কেইটকা লাগিব মোক বেছিকৈ নাই অনা বুলি কৈ দিলোঁ তাৰপৰা হ'লেও কিমানমান আনিছা বুলি কৈছে মই তাৰপিছতে মই ক'লোঁ মানে 1100মান টকা আছে নেকি বোলো তেতিয়া কৈছে মানে তেখেতে কৈছে মানে কিবা 900 মানে 52 খুজিছে মানে ডাইৰেক্ট মানে ডিমাণ্ড কৰিছে আৰু মোক পৰা ডাইৰেক্ট 952 লাগিব মানে তোমাৰ 1000 টকা দে মই বাকীকেইটা মানে ঘূৰাই দিম তাৰপৰা সেইকেইটা খুচুৰাকেইটাও মানে মোক ঘূৰাই পিনি মানে দিয়াৰো দিলেই তাৰপিছতে মানে তুমি এতিয়া অকণমান ৰ'বা মই গোটেই তোমাৰ কামখিনি এতিয়া ধুনীয়াকৈ মই কৈ দিম মানে এই তাৰপিছত তোমাক গাড়ীটোত লৈ থৈ যাম মই ইমানলৈকে বিশ্বাস কৰিলোঁ আৰু যিমানখিনি যদি কৰি দিছে মোক নজনাৰ কাৰণে মই এতিয়া ভাবিলোঁ আৰু বিশ্বাসটো কৰি ল'লোঁ তাৰপিছত নাহিলে মানে ট্ৰেইন গৈ হয়তো আজিলৈকে হায়দৰাবাদ পোৱাগৈও নাই চাগে আৰু ময়ো আজিলৈকে তাৰ সেইটো কাৰণে মই ঘূৰিয়ে আছোঁ মানে আজিলৈকে এই ঘূৰোঁতে আপোনালোকে আজি পালে মই একদম মানে এতিয়া তোমাৰ মানে হায়দৰাবাদৰ টিকেট কাটিম বুলি মানুহজনক তুমি 1100 টকা দিয়াৰ পিছত সেই মানুহজনে তোমাক টিকেটটো আৰু আহি নিদিলেহি সেই টিকেটটো নিদিলে নোপোৱাৰ লগে লগে তুমি হায়দৰাবাদ যাব নোৱাৰি তোমাৰ খোৱা বোৱাৰো যোগাৰ পইচাটো নোহোৱা হ'ল বাছত আহিবলৈ তাৰপিছত তুমি এতিয়া মঙলদৈ হৈ তাকে খোজকাঢ়ি আহি আছিলা আহি পেলাই এইকণ পাওঁতে মই তোমাক লগ পালোঁ সেইকাৰণে আজি আপোনালোকক দেখুৱালোঁ এই ল'ৰাজনৰ বিপদটো কোনোবা এজন দুষ্ট চক্ৰৰ মানুহক তেখেতক টিকেট কাটি দিম বুলি ক'লে গৈ পেলাই কি হ'ল তেওঁ প্ৰৰচনাত পৰি টিকেটটো নাপালে নোপোৱাতে তেওঁ এনেকুৱাই বিপদত পৰিল গুৱাহাটীৰ পৰা তেখেত খোজকাঢ়ি আহিছে মঙলদৈ হৈ ভাত কেইদিন খোৱা নাই তুমি ভাত মই ঘৰতে মই যিদিনাখনি হায়দৰাবাদ মানে গৈছোঁ ছেকেণ্ডাবাদ গৈছোঁ সেইদিনাখনি ঘৰতে মাহঁতৰ লগত গোটেই সকলো পৰিয়ালে মিলি পিনি কুকুৰা মাংস ঘৰতে খাই গৈছোঁ মানে তাৰ ভিতৰৰ পৰা মানে নাই খাবলৈ নাপালে গৈ পাইছিলোঁ টিকেটৰ কাৰণে প্ৰথম লাগি গ'লোঁ তাৰপিছত লাহেকৈ খাম আৰু টিকেট যেতিয়া কৰি দিয়া হ'ল মোৰ মেইন পইচাটো গুচিয়ে গ'লগৈ বাকী 30 টকামান পইচা আছে সেই 30 টকা পইচা মই কেইদিন ভাতে খাম নে চাহে খাম নে তামোলে খাম নে মই চব তামোল চামোল চব খাই আহোঁ তেনেকুৱা মানে তাৰপৰা কাৰণে মই খঙতে মানে গোটেই তিনিদিন চাহে খালোঁ আৰু ভাত মানে এদিনো নাই খোৱা মানে এইটো মঙলবাৰ পৰা মানে ট্ৰেইন যোৱাৰ দিনাখনৰ পৰা আজিলৈকে ভাত নাই খোৱা আজিলৈকে পানী নাই খোৱা সেই ল'ৰাজনে কৰ্মৰ কাৰণে গৈছিলে গৈ পেলাই তেওঁ কৰ্ম নাপালে গৈ পেলাই প্ৰৰচনাত পৰি গোটেই পইচাকেইটা নোহোৱা হৈ তেওঁ ভাত এসাঁজ নোখোৱাকৈ এই বতাহ বৰষুণ মানুহ শুই আছে ঘৰত ধুনীয়াকৈ তেওঁ কিন্তু এই বতাহ বৰষুণত আহিছে অতিক্ৰম কৰি মানে ঘৰখনলৈ যাবগৈ ঘৰখন ক'ত ধেমাজি চিমেণ্ট চাপৰি ভাবি চাওক এতিয়া আমি আছোঁ তেজপুৰ ডিপুতা ক'ত আৰু ধেমাজি চিমেণ্ট চাপৰি ক'ত খোজকাঢ়ি যাবগৈ এই যুৱকজন চাওক আমাৰ এজন অসমীয়া যুৱক কেনেকুৱা এটা বিপদত পৰিছে তোমাক অসমীয়া কৈছিলে নে মানুহজনে হিন্দী ভাষা সম্পূৰ্ণ অসমীয়া মানে গগৈ মানুহ বুলিয়ে কৈছিলে গগৈ মানুহ উপাধি মানুহ এজনে তোমাক মানে এইটো প্ৰৰোচনা কৰিছে হয়নে নহয় কৈছে মানে মই তোমালোকৰ দেউতাহঁতক চিনিয়ে পাওঁ মই মানে ইখন গাঁৱৰে আছিলোঁ বুলি কৈছে তেনেহ'লে চাওক তেখেতক বোম্বাই মহাৰাষ্ট্ৰত নহয় অসমৰ গুৱাহাটীত তেওঁক এনেকুৱাকৈ অসমীয়া গগৈ নামৰ উপাধি মানুহ এজনে এনেকুৱাকৈ ঠগিছে নহ'ব পাৰে গগৈ নামৰ মানুহজন কিন্তু তেওঁক সেইটো উপাধি দি পেলাই মানুহজনক ঠগি এই বিপদত পেলাইছে তেখেতে আৰু ইমানো কৈছে যে তোমালোকৰ দেউতাহঁতক মই ভালকৈ চিনিয়ে পাওঁ আৰু মই তেতিয়া মই বিশ্বাস কৰিলোঁ যে মই নজনা কাৰণে চাগে কিবা কিবি বস্তু দৰকাৰ হৈছে অফিচিয়েলি কামবিলাক হয়তো কৰি দিব জেৰক্সো কৰি লৈছে কৰি আনিছে ধুনীয়াকৈ তাৰপিছতে মই ভাবিলোঁ যে কামটো হ'ব আৰু পইচাটো দি দিছোঁ তাৰপিছত নাহিলে নহয় সেইদিনাখনিৰ পৰা তাৰপৰা মই মানে যেতিয়া নেকি পইচাটো খতম হৈ গ'ল আহিবলৈও মই মানে মুদামৰি থাকিলে সেইটো কাৰণে খোজ কাঢ়ি আছোঁ গুৱাহাটীখনত মই নুফুৰি মানে এখনো গাঁৱতো মানে নোহোৱাকৈ নাই
আজি ল'ৰাৰ পৰা ধৰি পিনি গাড়ী মটৰ ড্ৰাইভাৰ পৰা ধৰি পিনি গোটেই মানে মোক চবেই চিনি পালে যে সেইজনে মানে ডকাইতৰ পইচা খুৱাই আজি এইখিনি এনেকৈ ভুগিব লগা হৈছে বুলি চব মানুহে সম্পূৰ্ণকৈ মানে মোক তুমি মানে গুৱাহাটীত বহুতক কৈছা মানে গাড়ী হেণ্ডিমেন চবেই মোক হয় মানে সেইটো সোধে চবেই সোধে মোক কথাটো কেলে ইমানকে খোজ কাঢ়ি থাকো সদায় একেৰাহে খোজ কাঢ়ি থাকো অলপো নৰখো নেকি মোক কথাটো মই তেতিয়া মোক ক'ব লগা হৈ গ'ল যে মই ঘূৰা নিয়মটো এনেকুৱা হ'ব ঠিক আছে এই বেগটো তোমাৰেই নহয় ন এইটো মোৰে এইটো বেগটো এই বেগটোৰ ভিতৰত তোমাৰ কি আছে কি বস্তু তুমি লৈ গৈছিলা ইয়াত মই তালৈ যিখিনি মায়েৰে দি পঠাইছিলে মানে তেওঁৰ ল'ৰাই কৰ্ম কৰিব গৈ বাহিৰত দেশত গৈ পেলাই সেইকাৰণে মাকে মৰমত তেওঁলোক খোৱা বস্তু কিবাকিনি দি পঠিয়াইছে তেওঁ মৰমত মাকে তাত চলিব ফুৰিবলৈ কি দিছে এইখিনি আমাৰ মানে যিখিনি আমাৰ কাঁহৰ যিখিনি বেমাৰ হয় তাৰপিছত আকৌ এইটো হয় আপোনাৰ চানা আছে কি দিছে ইয়াত তোমাক কি দিছে কেঁচা চানা একদম মানে শুকাই মানে হিপাই গজি গৈছে খাবলৈ মনে নোযোৱা হৈ গৈছে এয়া চাওক মায়ে দিছে তোমাক মৰমত মায়ে দিছে চাওক নিজৰ ল'ৰালৈ মাকে দুখ লগা ঘটনা এইবিলাক বহুত দুখ লগা ঘটনা চালে আপোনালোকে ভাবিব মানে কিবা ধেমালি কৰিছোঁ কিন্তু বহুত দুখ লগা আৱেগৰ ঘটনা এইবিলাক চাওক মানে গাজ আহি গৈছে ভোকটো তোমাৰ খাবলৈ সময় হোৱা নাই তোমাৰ পকেটত পইচা নাই মানুহে ঠগিলে খাবলৈ কিন্তু তোমাৰ পেটত ভোক নাই ভোক আছে যদিও খাবলৈ মন যোৱা নাই তাকে তাৰে উদাহৰণ দিলোঁ অসমীয়া ল'ৰা এজন গৈ পেলাই প্ৰৰোচনা হৈছে গুৱাহাটীত অসমীয়া মানুহ এজনৰ তাকে দিয়া মৰমৰ বুটকেইটা এয়া বান্ধি লৈ ফুৰিছে চাওক আৰু ইয়াতকৈ দুখৰ ঘটনা নাই জালুক কোনে দি পঠিয়াইছিলে এইখিনি মায়ে বান্ধি দিছে ন মাকে ল'ৰাৰ মৰমত বাহিৰত কাম কৰিব জালুক দি পঠিয়াইছে কিন্তু তেওঁ পৰিলগৈ পতৰা না এইটো বটল ওলাইছে আচাৰ ভাত খাবলৈ আচাৰো দি পঠিয়াইছে তেওঁক এতিয়া ৰখাইছোঁ বোলো থাকা তুমি আজি ৰাতিটো যেনে তেনে কটাই যোৱা তেওঁ মানে মিছন চাৰিআলিৰ পৰা হ'লেও গাড়ীত যাবগৈ নেকি মানে তেওঁ ঘৰৰ প্ৰতি বহুত মানে মন কৰি আছেতো সেইকাৰণে খোৱা বোৱা তেওঁক কৰালোঁ যিখিনি পাৰোঁ আৰু তেওঁক মই বাটত খাব ববৰ কাৰণে কিবা এটা পইচাও তেওঁক দিওঁ আৰু তেওঁক গাড়ী এখনত উঠাই এতিয়া টেম্পু গৈ থাকে মেডিকেলখনটো আমাৰ ওচৰতে গাড়ী বহুত গৈ থাকে তেওঁক উঠাই পেলাই মই যোৱাৰ ব্যৱস্থা কৰিম আৰু তেওঁক বাটত খোৱা বোৱাৰ কিবা পইচা এটাও মই দিম আৰু তেওঁ গৈ থাকিব বোলে সেইকাৰণে তেওঁক মই দেখুৱালোঁ আজি আপোনালোকে তেওঁৰ দুৰ্দশাটো চাওক আৰু মানে বেচেৰাৰ যেন অকণ সহায় হয় ভিডিঅ'টো চাই পেলাই আপোনালোকে দুজন মানুহলৈ শ্বেয়াৰ কৰি দিব কিহৰ কাৰণে এওঁৰ দৰে গতি যেন আৰু এটা ছেকেণ্ড অসমীয়া ল'ৰা নহয় সেইকাৰণে আপোনালোকে চাই এটা শ্বেয়াৰ মাৰি এওঁৰো অকণমান সহায় হোৱা কৰি দিব তাকে চাই যাওক ধন্যবাদ শুভৰাত্ৰি